আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু আপোনালোকে হয়তো বহুতেই অপেক্ষা কৰি আছিল বহু দিনৰ পৰা যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি পৰীক্ষা থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ যি পৰীক্ষা সেই পৰীক্ষাৰ কেতিয়া অনুষ্ঠিত হ'ব আৰু সাধাৰণতে ইয়াৰ ওপৰত এটা আপডেট ইতিমধ্যে কালি আহিছে আৰু কালি ইতিমধ্যে বহুতে ভিডিঅ' বনাইছে তথাপি মই আপোনালোকে বহুতেই হয়তো গম পাইছে বাৰু যিসকলে গম পোৱা নাই তেওঁলোকে আচলতে গম পাব যে কেতিয়া আচলতে পৰীক্ষাবিলাক আছে আৰু কেনেকুৱা পৰ্যায়ত বা কি পৰ্যায়ত গোটেই পৰীক্ষাটো হ'ব গোটেইখিনি কথা যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে আগবঢ়াইছে গোটেইখিনি কথা সো এইখিনি আপোনালোকক কম সো গ্ৰেড 3 আৰু গ্ৰেড 4 যি এডিআৰই আছিল অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ আছিল তাৰ ওপৰতে আপোনালোকক এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ কেতিয়া পৰীক্ষা হ'ব আৰু সাধাৰণতে পৰীক্ষাৰ পিছত কি ষ্টেপছ থাকিব গোটেইখিনি কথা মই আপোনালোকক জনাম আৰু কেতিয়া সেই ষ্টেপছবিলাক হ'ব বা পৰীক্ষাবিলাক হ'ব যেহেতু গোটেইখিনিৰ বিষয়ে এটা শিডিউল আচলতে আনিছে আৰু হেতুৰ বিষয়ে আপোনালোকক অৱগত কৰি লওঁ সো বলক প্ৰথমতে দেখাই লৈছোঁ আপোনালোকক সেই গোটেই নটিফিকেশ্যনখন সো ইয়াত আপোনালোকে যদি চাই তেতিয়াহ'লে দেখিছে আচলতে তৃতীয় আৰু চতুৰ্থ বৰ্ষৰ যি পৰীক্ষাৰ সময় ঘোষণা আছে সেইখিনিৰ বিষয়ে আপোনালোকক উল্লেখ কৰিছে আৰু এপিএছচিৰ আৰ্হিত আপোনালোকৰ যি পৰীক্ষা সেই পৰীক্ষাবিলাক অনুষ্ঠিত হ'ব এপিএছচি যেনেকৈ হয় তেনেকৈ আচলতে অনুষ্ঠিত হ'ব আৰু ইয়াৰ এডিআৰই যিটো পৰীক্ষা সাধাৰণতে এই পৰীক্ষাটো তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব তিনিটা পৰ্যায়ত আপোনালোকক পাতিব আৰু লগতে আপোনালোকক এই পৰীক্ষাবিলাক তিনিটা পৰ্যায় পাতিব সেইকেইটা হৈছে এটা হৈছে প্ৰাৰম্ভিক অৰ্থাৎ প্ৰিলিমিনাৰী তাৰপিছত আপোনালোকৰ মূল অৰ্থাৎ মেইনছ আৰু লগতে এটা ভাইভা হ'ব গতিকে এই তিনিটা ষ্টেপছত যিটো পৰীক্ষা হ'ব যেনেকৈ এপিএছচিত হয় এপিএছচিটো সাধাৰণতে প্ৰথমতে প্ৰিলিমছ থাকে তাৰপিছত মেইনছ আৰু তাৰপিছত ভাইভা থাকে গতিকে ছেম টু ছেম ষ্টাইলত আপোনালোকক যি এডিআৰইৰ যিসকলে পৰীক্ষা দিম বুলি ভাবিছে তেওঁলোকৰ পৰীক্ষাবিলাক অনুষ্ঠিত হ'ব আৰু ইয়াৰ কাৰণে যিটো ডেট সাধাৰণতে তৃতীয় বৰ্গৰ থাৰ্ড গ্ৰেডৰ যিখিনি আছে থাৰ্ড গ্ৰেডৰ যিসকল আছে সেইসকলৰ যিটো ডেট প্ৰিলিমছৰ হয়তো পৰীক্ষাটো 15 তাৰিখে হ'ব মেইনছ হ'ব 22 তাৰিখে আৰু 29 তাৰিখে আপোনালোকৰ যি ভাইভা থাকিব সেইখিনি হ'ব সো এই পৰীক্ষাটো অনুষ্ঠিত হ'ব ছেপ্টেম্বৰত এডিআৰইৰ যিখিনি পৰীক্ষা সেইখিনিৰ যিখিনি তিনিটা ষ্টেপছ যিহেতু মই উল্লেখ কৰিছোঁৱেই আৰু সেই তিনিটা ষ্টেপছৰ প্ৰথম ষ্টেপছটো অৰ্থাৎ প্ৰিলিমছটো বা প্ৰাৰম্ভিক যিটো পৰীক্ষা সেইটো হ'ব 15 তাৰিখে মূল পৰীক্ষাটো মেইনছটো হ'ব 22 তাৰিখে আৰু ভাইভা বা সাক্ষাৎকাৰ যিটো হ'ব এইটো 29 তাৰিখে হ'ব 29 ছেপ্টেম্বৰত হ'ব সো 15 ছেপ্টেম্বৰ 22 ছেপ্টেম্বৰ 29 ছেপ্টেম্বৰত পৰীক্ষাবিলাক থাৰ্ড গ্ৰেডৰখিনি হ'ব অৰ্থাৎ ফ'ৰ্থ গ্ৰেডৰখিনি এতিয়া অনুষ্ঠিত হ'ব কেতিয়া ফ'ৰ্থ গ্ৰেডৰ যি পৰীক্ষা সেই পৰীক্ষা অনুষ্ঠিত হ'ব 22 আৰু 27 অক্টোবৰত 22-27 অক্টোবৰত হ'ব ইয়াত দুটা ষ্টেপছত হ'ব ফ'ৰ্থ গ্ৰেডৰ যিটো পৰীক্ষা গতিকে ইয়াত প্ৰিলিমছ হয়তো নাথাকিব ডাইৰেক্ট মেইনছ আৰু ভাইভা হ'ব হয়তো গতিকে ইয়াত দুটা দিন ঘোষণা কৰা হৈছে 22 তাৰিখ আৰু 27 তাৰিখ অৰ্থাৎ অক্টোবৰ মাহৰ অৰ্থাৎ ইয়াতকৈ যিসকল এডিআৰইৰ থাৰ্ড গ্ৰেডৰ যিখিনি পৰীক্ষা হ'ব গতিকে সেই ছেপ্টেম্বৰৰ পৰা আচলতে ছেপ্টেম্বৰত হ'ব তেওঁলোকৰ আৰু এই যিসকল এডিআৰই ফ'ৰ্থ গ্ৰেডৰ হ'ব তেওঁলোকৰ হ'ব অক্টোবৰত তাৰপিছত 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ যিসকল আচলতে শাৰীৰিক পৰীক্ষা আছিলে সেই শাৰীৰিক পৰীক্ষাবিলাকো অনুষ্ঠিত হ'ব আৰু 3 অক্টোবৰৰ পৰা এইটো ষ্টাৰ্ট হৈ যাব এই বৰ্ষতে আৰক্ষীৰ প্ৰায় 6434টা পদ পূৰণ কৰাৰ লক্ষ্য ইতিমধ্যে চৰকাৰে লৈছে গতিকে তৃতীয় বৰ্গত আচলতে এপ্লাই কৰা যিসকল ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিল 7500টা পদত টোটেল বহুতসকল ছাত্ৰ ছাত্ৰী এপ্লাই কৰিছিল অৰ্থাৎ থাৰ্ড গ্ৰেডত বহুতসকল ছাত্ৰ ছাত্ৰী এপ্লাই কৰিছিল কিন্তু পোষ্ট আছিলে 7500টা আৰু লগতে ফ'ৰ্থ গ্ৰেডত আচলতে যিমানে এপ্লাই কৰিছে তাৰ ক্ষেত্ৰত পোষ্ট আচলতে আছে 4500টা সো এইখিনি আচলতে আপোনালোকক যেহেতু সিদিনাখন উল্লেখ কৰিছিল আৰু তাৰ বিষয়ে আপোনালোকক মই অৱগত কৰিবলৈ চেষ্টা কৰিলোঁ সকলো কথা বিতংকৈ আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ আশা কৰিছোঁ আপোনালোকে গোটেই কথাখিনি মনত ৰাখিছে হয়তো আৰু এতিয়া আপোনালোকে হয়তো এডিআৰইৰ প্ৰিপাৰেশ্যন আৰম্ভ কৰিব গতিকে 15, 22 আৰু 29 ছেপ্টেম্বৰত এডিআৰই থাৰ্ড গ্ৰেড আৰু 20 আৰু 27 অক্টোবৰত এডিআৰই যিসকল ফ'ৰ্থ গ্ৰেডৰ আছে তেওঁলোকৰ পৰীক্ষাবিলাক হ'ব আৰু থাৰ্ড অক্টোবৰত আপোনালোকৰ যি ফিজিকেল যি এক্সামিনেশ্যন আছে বা ফিজিকেল এক্সাম আছে সেই ফিজিকেল এক্সামছ হৈ যাব আপোনালোকৰ যিসকল আসাম আৰক্ষীৰ বা অসম আৰক্ষীৰ যিসকল ব্যক্তিয়ে এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে সো এইখিনি সকলো কথা আপোনালোকে হয়তো গম পাইছে আজিলৈ আপোনালোক এইখিনি কথা জনাই এই ভিডিঅ'টোৰ পৰা বিদায় মাগিম যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পায় আৰু তেওঁলোকেও প্ৰিপেয়াৰ হ'ব পাৰে এই এডিআৰই পৰীক্ষাটোৰ কাৰণে সো আজিলৈ ইমানেই ধন্যবাদ